সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত চাপটি আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙাজান শান্তিপুৰ এমই মাদ্ৰাছাত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ অনুষ্ঠিত হয়। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত এই বিনামূলীয়া পাঠদান শিবিৰ শুভ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে চাবটি আঞ্চলিকৰ সভাপতি আব্দুল মতিনে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা সমিতিৰ উপসভাপতি নুৰুজ আলী, কাৰ্যকৰী সদস্য ৰিয়াজুদ্দিন আহমেদ, নাজিবুল ইছলাম, চাপটি আঞ্চলিকৰ সম্পাদক জহিৰুল ইছলাম, সাংবাদিক ৰাহানুদ্দিন আহমেদ, সমাজকৰ্মী গুলজাৰ হুছেইন, প্ৰাক্তন প্ৰধান শিক্ষক হাতেম আলীৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। উক্ত শিবিৰত সমল ব্যক্তি হিচাপে থাকে নাজিবুল হাছান, ইনামুল হক, মিণ্টু গগৈ, বিনয় কৰ্মকাৰ, নবীন ছেত্ৰী আৰু ইমৰান হুছেইন। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত চাবটি আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি এই স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আজি যিহেতু এতিয়া গৰম বন্ধ চলি আছে, গৰম বন্ধৰ উদ্দেশ্য লক্ষ্য কৰি আমি এখন বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ আমি আয়োজন কৰিছোঁ। এই আজিৰ পাঠদান আমি এইভাৱেই আজি ইয়াত আমাৰ এই অঞ্চলত সেইকাৰণে আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু আমাৰ এই অঞ্চলখনত বহুত সংখ্যালঘু ৰাইজ আছে, তেখেতৰ কিছুমান এনেকুৱাও আৰ্থিকভাৱে দুৰ্বল সক্ষম মানে দেখা গৈছে, তেওঁলোকৰ হয়তো মানে এটা পইচাৰ জৰিয়তে তেওঁলোকে টিউশ্যন কৰিবলৈ অসুবিধা হয়। বহুত তেনেকুৱা মানে দুখীয়া দৰিদ্ৰসকল পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা নহয় যে যিসকলে দুখীয়া দৰিদ্ৰ তেওঁলোকে আমাৰ ইয়াত টিউশ্যন কৰিব পাৰিব, তেনেকুৱা নহয়। প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে আমি নিমন্ত্ৰণ জনাইছোঁ, প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত আহি শিক্ষা পাঠদান কৰিব পাৰিব সকলোৱে আহি। আৰু বিশেষকৈ আপোনালোকে জানে যে আমাৰ আমচুৰ এটা মিছন আছে, যোনটো মিছনৰ ওপৰত আমচুৱে আগৰ পৰাই কাম কৰি আহিছে। সেই মিছনৰ ওপৰত আমি কাম কৰি আছোঁ। মিছনটোৰ নাম হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে সেই মিছনটোৰ ওপৰতে আমি কাম কৰি আছোঁ আৰু সেই মিছন আমি কেতিয়া কমপ্লিট কৰিব পাৰিম তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চাবটি আঞ্চলিক আমচুৱে তাৰ ওপৰতে আমি কাম কৰি গৈছোঁ। কেনেকৈ আমাৰ সংখ্যালঘু সমাজ কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত। আমি জানো যে শিক্ষা যদি আমাৰ ভিতৰত যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আমাৰ সমাজত যিকোনো দুৰ্নীতি হওক বা সমাজ বিৰোধী কিছুমান কাম, আমাৰ শিক্ষা নাথাকিলে তেনেকুৱা কিছুমান কাম আমাৰ মাজত হৈ থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।